এই অনাময় অভিযানৰ এক ফুপলা স্বৰূপ আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ কলগাছিয়াৰ এটা গৃহত। কেন্দ্ৰীয় চৰকাৰৰ যি অনাময় অভিযান তাৰে 3টাকৈ সুলভ শৌচালয় ইয়াতে নিৰ্মাণ কৰা হৈছে, কিন্তু এই 3টাকৈ সুলভ শৌচালয় আজিলৈকে সম্পূৰ্ণ হোৱা নাই, ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই। জানিব বিচাৰিম ইয়াতে এই পৰিয়ালটোৰ এগৰাকী যুৱক আছে, আমি তেখেতৰ পৰা জানিম। অনাময় অভিযানৰ যিটো শৌচালয় ইয়াতে দিয়া হৈছে, এইটো কিমান দিন হ'ল ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু কি অৱস্থাত আছে? এইটো মোটামুটি 5-6 মাহ হ'ল। এতিয়া শৌচাগাৰত কৰবাই নাই, টিনো লগা নাই, লগা নাই, মই এতিয়া যাবই পৰা নাই। এইটো আচলতে আপোনালোকৰ কাম ক্লিয়াৰ হৈছে বুলি কৈছে নেকি? কাম ক্লিয়াৰ হয় বুলি কৈছে। তাত আছে, এটা আছে সৰ্বশেৰ নামত, এটা আছে আঞ্জাতৰ নামৰ, এটা আছে আজিজৰ নামত। 3টা পৰিয়াল? 3টা পৰিয়ালৰ হয়, 3টা পৰিয়ালৰ এয়া হ'ল সুলভ শৌচালয় আৰু এয়া হ'ল কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ যি অনাময় আঁচনি, এই অনাময় আঁচনিৰ এক ফুপলা স্বৰূপ। ইয়াতে আৰু এগৰাকী যুৱক আছে, আমি তেখেতৰ পৰা জানিম কি ধৰণৰ চৰকাৰৰ এই অনাময় অভিযান, কি ধৰণৰ ছাকচেছ হৈছে বুলি আপুনি ভাবে? চাওক, অনাময় আঁচনি এইটো এক প্ৰকাৰে ছাকচেছে হোৱা নাই, কাৰণ আজি আপোনাৰ শৌচালয় দি গৈছে, সেই শৌচালয় ব্যৱহাৰ কৰিব পৰা নাই। আজি ইয়াত 3টা শৌচালয় দি গৈছে, কিন্তু 3টা শৌচালয় বেচৰকাৰী সন্থাক দিয়া হৈছে। তেওঁলোকে হয়তো কাম ভালকৈ কৰা নাই, সুবিধামতে তেওঁলোকৰ কাম কৰি দিব পৰা নাই। গতিকে আমি চৰকাৰৰ কামৰ বিৰোধিতা নহয়, আমি চৰকাৰক আহ্বান জনাওঁ যে আৰু ৰাইজক আপোনালোকে কাম কৰি দিয়ক, ভাল কাম কৰি দিয়ক। গতিকে এই বেচৰকাৰী যিবিলাক সন্থাক কামবিলাক দিয়া হয়, এই কামবিলাক ভালদৰে কৰি আছে নে কৰা নাই, এই কথাটো কিন্তু আমাৰ যিবিলাক ডেভেলপমেণ্ট অফিচাৰ যিবিলাক থাকে, এই অফিচাৰে কিন্তু গুৰুত্ব নিদিয়ে। তেওঁলোকে অলপমান পইচা খাই এই আঁচনিবিলাক চৰকাৰৰ লগত এটা গাফিলাতি কৰে বুলি মই অনুভৱ কৰিছোঁ। এই অনাময় অভিযানৰ জৰিয়তে ৰাইজৰ উন্নয়ন কৰা বুলি চৰকাৰে যি ঢাকঢোল বজাইছে, তাৰে এক প্ৰকৃত ছবি আমি ইয়াতে কলগাছিয়াত দেখিবলৈ পাইছোঁ। এয়া হ'ল কলগাছিয়াৰ আব্দুল আজিজ নামৰ এটা ব্যক্তিৰ এয়া হ'ল সুলভ শৌচালয়। এইদৰে অৰ্ধ নিৰ্মিত কৰি NGOৰ মানুহখিনিয়ে গুচি গৈছে ইয়াৰ পৰা, যাৰ ফলত এনেকুৱা ধৰণে অৰ্ধ নিৰ্মিত অৱস্থাত এই শৌচালয়টো ইয়াতে পৰি আছে, কিন্তু আজিলৈকে সম্পূৰ্ণ নোহোৱাৰ ফলত এই শৌচালয়টো ৰাইজে ব্যৱহাৰ কৰিব পৰা নাই, যাৰ ফলত এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হৈ আছে। ইয়াতে আৰু এগৰাকী সচেতন ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম এই কেন্দ্ৰীয় চৰকাৰৰ যি অনাময় আঁচনি, এই অনাময় আঁচনিয়ে ৰাইজে কি ধৰণৰ উপকৃত হৈছে আৰু এই আঁচনিটো কিমান সফল হৈছে, আমি সচেতন ব্যক্তিগৰাকীৰ পৰা আমি জানিব বিচাৰিম। আপুনি কি ক'ব? এই যেটো অনাময় আঁচনি, এইটোৰ দ্বাৰা আচলতে ধনৰ হ্ৰাসহে কৰা হৈছে। আপোনালোকে দেখিছে, আমি য'ত থিয় হৈ আছোঁ, আমাৰ পাছফালে 3টা যাতে লেট্ৰিন বনোৱা হৈছে, এটা আৰু তাতে কোনো ধৰণৰ নাই, দৰ্জা নাই, বা ইয়াতে মানুহ নাথাকে। নামমাত্ৰ ঠিকাদাৰসকলে লিষ্ট উলিয়াই পিছত তেওঁলোকৰ ঘৰত বনাই থৈ আহিছে, আৰু তাৰ দ্বাৰা মানুহৰ কোনো ধৰণৰ উপকাৰ কিন্তু হোৱা নাই। চৰকাৰৰ ধনৰ হ্ৰাস হৈছে, এইটোহে দেখা গৈছে। গতিকে এইটো সম্পূৰ্ণভাৱে এটা ব্যৰ্থ আঁচনি, এটা ফেইল আঁচনি, আৰু ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰে কিমান টকা তেওঁলোকে মাৰিলে সেইটোতো কোনো ক'বলগীয়া কথাটো নহয়। মন্ত্ৰী মিনিষ্টাৰ আৰু আপোনাৰ তলৰ ঠিকাদাৰসকলৰ পেটহে ডাঙৰ হৈছে, ইয়াৰ দ্বাৰা মানুহৰ উপকাৰ হোৱা নাই। কলগাছিয়া গাঁৱৰ আৰু এগৰাকী ভুক্তভোগী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ উপকৃত হৈছে এই চৰকাৰৰ অনাময় আঁচনিৰ দ্বাৰা। চৰকাৰে যিটো অনাময় আঁচনিৰ যি লেট্ৰিন দিছিলে, সেই সুলভ শৌচালয়, তাৰ দ্বাৰা আপোনালোকে কি ধৰণৰ উপকাৰ হৈছে? আমি এতিয়ালৈকে পোৱাই নাই, আৰু যদিও গাঁৱৰ 2-এজনে পাইছে, কোনো ধৰণৰ উপকাৰ হোৱা নাই, অপকাৰ হৈছে। তাৰমানে 1 বছৰতো চব লেট্ৰিন ভাঙি যায়। ইটা, তাৰপিছত বালি, এইবিলাক ভাল দিয়া নাই। ঠিকাদাৰে কাম কৰিছে, কামটো ভালদৰে কৰা নাই, সেইকাৰণে ভাঙি যায়। দাদা, আপোনাৰ পৰিয়ালৰ কোনোবাই পাইছে নেকি? নাই, আমাৰ পৰিয়ালৰ পোৱা নাই। আমাৰ গাঁৱৰে ভাই ককাই পাইছে, তাহাঁতৰ বিলাকৰ চবকেইটা এনেই ভাঙি গৈছে।
এয়া আছিল এগৰাকী সাধাৰণ ৰাইজৰ বক্তব্য। কলগাছিয়া গাঁৱৰ এখেতে যদিও এই অনাময় আঁচনিৰ হিতাধিকাৰী নহয়, তথাপি তেখেতৰ ভাই ককায়ে এই অনাময় আঁচনিৰ হিতাধিকাৰী হয়। তেওঁলোকৰ ভাই ককায়ে হয়তো এনেকুৱা ধৰণৰ সুলভ শৌচালয় লাভ কৰিছিলে যদিও, কিন্তু এনেকুৱা ধৰণৰ অৰ্ধনিৰ্মিত অৱস্থাত তেওঁলোকৰ সেই অনাময় শৌচাগাৰসমূহ এইদৰে জহি খহি গৈছে বা পৰি আছে। কেৱল এইটোৱেই নহয়, ইয়াতে একেটা ঠাইতে 3টা শৌচালয় আপোনালোকে দেখিবলৈ পালে। কেৱল এইটোৱে নহয়, এনেকুৱা ধৰণৰ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত, কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু বিভিন্ন অঞ্চলত, চৰ চাপৰি অঞ্চলত এই একেই পৰিস্থিতি, একেই